নদীয়ে ভাঙিছে নেকি? ভাঙিছে। ইয়াৰ পৰা কিমানটা পৰিয়ালৰ ঘৰ ভাঙিছে? 30-40টা ভাঙছে। কিমান দিনৰ পৰা আপোনালোকৰ ইয়াত নদী ভাঙি আছে? বহুত দিনৰ পৰা, আজি 30-35 বছৰ আগৰে পৰা ভাঙি আছে গৰাখহনীয়া। কিন্তু এই গৰাখহনীয়াই আমাৰ যিমানখিনি গাঁৱৰ মানুহ আছিল সেই মানুহবিলাকে বহুত দূৰ দূৰান্তৰত গৈ আছে বা গৈছে, ইট ভেটাত খাটি আছে আৰু আমাৰ অৰুণাচলত গৈ আছে। সেইবিলাকৰ পৰিয়ালৰ মানুহ যিবিলাক আছিল সেই পৰিয়ালৰ মানুহবিলাক হয়তো শিক্ষিত হ'ব পৰা নাই। এই অঞ্চলত যে নদী ভাঙে দীৰ্ঘদিনৰ পৰা, বান্ধৰ কোনো ব্যৱস্থা কৰিছিল নেকি? নাই, কৰা নাই। আপোনালোকৰ বিধায়ক বা চৰকাৰৰ কোনো মানুহ আহিছিল নেকি? চৰকাৰ মানুহ আহিছে, কিন্তু দেখিছে কোনো ধৰণৰ কোনো আমাদের ব্যৱস্থা লোৱা নাই। আপোনালোকে MLA কিবা আহিছিল নে কেতিয়াবা? আনিছিল, কিন্তু সেইটো হোৱা নাই।